যিসকল মেল ছিংগাৰ আছে তেওঁলোকে এই কথাটো ৰিলেট কৰিব তেওঁলোকে যেতিয়া আৰম্ভণিতে সৰুতে যেতিয়া গান গাইছিলে যিটো ভইচত তেওঁলোকে গান গায় তেতিয়া সেই ভইচৰ চাউণ্ডটো কেনেকুৱা হয় প্ৰায় ছোৱালী মানুহৰ নিচিনা নহয় জানো মানে একদম খুব মিহি থাকে স্মুথ থাকে সেই বেছটো নাথাকে ভইচত মানে মেল মেল লগা মানে সেই মতা মানুহৰ যিটো পুৰুষসুলভ যিটো কণ্ঠ বুলি কয় সেইটো নাথাকে একদম ছোৱালী মানুহৰ নিচিনা থাকে তাৰপিছত যেতিয়া ক্লাছ 8-9 মান পায় তেতিয়া লাহে লাহে মাতটো চেঞ্জ হয় তেতিয়া বহুত মানে লৰাই সেইখিনি সময়তে গান গাবলৈ ষ্টপ কৰি দিয়ে মানে ভইচটো 3টামান স্কেললৈকেহে গাব পাৰে বা গালেও তেনেকুৱা নিচিনা হয় বহুত ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হয় কিন্তু তাৰ পিছত যেতিয়া ভইচটো মানে সেই মেচিউৰিটিটো পাই যায় ধৰক হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মানৰ পৰা তেতিয়াৰ পৰা তেওঁলোকে যেতিয়া যিটো ৰিয়াজ আছে সেই ৰিয়াজৰ চিডিলটো যদি একদম কণ্টিনিউ কৰে দৈনিক যদি ৰিয়াজ কৰে একদম খুব ধুনীয়া ভইচ এটা 30 এজৰ ভিতৰত এচিভ কৰিবলৈ সমৰ্থ হয় গতিকে তাৰ পিছত ভইচটো আপোনালোকে 30 এজৰ পিছত মানে তাত নতুনকৈ এড কৰিবলগীয়া একো নাথাকে খালি তাত এক্সপ্ৰেশ্যন আৰু তাত বিশেষকৈ ভাৱ ফিলিংছটো সেই বস্তুতে মেইন হৈ পৰে গতিকে ল'ৰাবোৰৰ কাৰণে এইটো বহুত মানে এটা ইম্পৰ্টেণ্ট কথা হয় যে মাতটো যদি 8-9ত আপোনালোকৰ অকণমান চেঞ্জ হৈছে তেতিয়া ভয় খাবলগীয়া একো নাই আকৌ নতুনকৈ ষ্টাৰ্ট কৰক আকৌ নতুনকৈ ৰিয়াজ আৰম্ভ কৰক নিশ্চয় একদম ধুনীয়াকৈ ভইচটো 30ৰ ভিতৰত মুঠতে একদম যিবোৰ ব্লকেজ আছে কণ্ঠৰ যিবোৰ য'ত যি ডিফেক্ট হৈ আছে চব মানে আপোনালোকৰ খোল খাই যাব খালি একদম চিৰিয়াছলি কৰিব আৰু কোনোবা ভাল গাইডেন্সৰ সহায় লৈ পেলাই নিজৰ কণ্ঠটোৰ ওপৰত কাম কৰক নিশ্চয় ছাকচেছ হ'ব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে এতিয়াই মোক ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব